কালি আমাৰ বিদ্যালয়লৈ আগবঢ়োৱা দুখন স্মাৰ্ট বোৰ্ডৰ এখন আমি ক্লাছ 6, 8 আৰু আনখন আমি ক্লাছ 8ত ইনষ্টল কৰি ইয়াৰ এটা অপেনিং কৰা হয়। মই আৰু বিদ্যালয়ৰ আৰু এজন শিক্ষক শশাংক ছাৰে মিলি এই বোৰ্ড দুখনৰ কাৰ্যপ্ৰণালীৰ বিষয়ে জানিবৰ কাৰণে আমি চেষ্টা কৰোঁ। মই ভাবোঁ এই বোৰ্ড দুখনে আমাৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাব। কাৰণ আমি জানো শিক্ষাৰ ক্ষেত্ৰত শিক্ষণ সঁজুলিবিলাকৰ গুৰুত্ব অপৰিসীম। গতিকে এই বোৰ্ডখনত আমি পুৰণিকলীয়া আমাৰ ব্লেকবোৰ্ডত যিবোৰ কাম কৰিব নোৱাৰোঁ সেইবোৰ কাম অতি সহজতে ইয়াত আমি কৰিব পাৰিম। বিশেষকৈ বায়'লজি আৰু মেথছৰ কিছুমান আকৃতি যিবোৰ আমাৰ সাধাৰণতে সেই ব্লেকবোৰ্ডত আঁকিবলৈ অসুবিধা হয়, যেনে কিউবইড হওক বা ডাইজেষ্টিভ ছিষ্টেম হওক, নাৰ্ভাছ ছিষ্টেম হওক, সেইবিলাক আমি সহজতে যিহেতু ইণ্টাৰনেটৰ কানেকশ্যন কৰিব পাৰি, ইণ্টাৰনেটৰ যোগেদি আমি ল'ৰা ছোৱালীক আমি সহজতে দেখুৱাব পাৰিম আৰু ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক বিৰাট মনোগ্ৰাহী হ'ব। ল'ৰা ছোৱালীবিলাকেও খুব ভাল পাব আৰু তেওঁলোক আকৰ্ষিত হ'ব। গতিকে মই ভাবোঁ এই বোৰ্ড দুখন আমি চলোৱাৰ আগতে নিজে আমি প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব। আমি সকলোবিলাক শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰথমতে আমি শিকি ল'ব লাগিব ইয়াৰ টেকনিকেল নলেজবিলাক। তাৰপিছত মই ভাবোঁ আমি ছাত্ৰ ছাত্ৰীৰ বিষয়বোৰ সহজতে আয়ত্ত হোৱাকৈ আমি তেওঁলোকক ভালদৰে এই বোৰ্ড দুখনৰ যোগেদি আমি শিকাব পাৰিম। তো এই ক্ষেত্ৰত মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত যিবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে তাৰ ভিতৰত এটা আৰু এনেধৰণৰ পদক্ষেপবিলাক নিশ্চয় প্ৰশংসনীয়। আৰু মই আশা ৰাখিছোঁ যে আমাৰ চৰকাৰে ভৱিষ্যতে প্ৰতিটো শ্ৰেণীতে এনেধৰণৰ স্মাৰ্ট বোৰ্ড সংস্থাপন কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব আৰু আমাৰ শিক্ষা মানদণ্ড এনেধৰণে উন্নতিৰ পথত আগবাঢ়ি যাব। ধন্যবাদ।